হেল্ল' ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই কামৰূপ মেট্ৰত সদ্য অনুষ্ঠিত হৈ যোৱা ক্লাছ 9ৰ হাফ ইয়াৰলি এক্সামৰ জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰখন শ্বেয়াৰ কৰিব বিচাৰিছোঁ। তো কামৰূপ মেট্ৰৰ ষ্টুডেণ্টসকলে চেক কৰি ল'ব পাৰিবা তোমালোকৰ MCQখিনি কিমানখিনি শুদ্ধ হ'ল, আৰু যিবিলাক ডিষ্ট্ৰিক্টত এতিয়াও ক্লাছ 9ৰ জেনেৰেল ছায়েন্সৰ এক্সাম হোৱা নাই, তো তেনে ষ্টুডেণ্টবিলাকে এই কুৱেশ্যন পেপাৰখন প্ৰেক্টিছ কৰি যাব পাৰিবা। এখন সুন্দৰ প্ৰশ্ন কাকত হয়, তোমালোকৰ আপকামিং হাফ ইয়াৰলি এক্সামত নিশ্চয় ইয়াৰ পৰা যথেষ্টখিনি হেল্প হ'ব। আৰু তোমালোকে এনেধৰণে কুৱেশ্যন পেপাৰ চেণ্ড কৰিব পাৰিবা যেতিয়া তোমালোকৰ হাফ ইয়াৰলি এক্সাম ষ্টাৰ্ট হ'ব। মোৰ হোৱাটছআপ নম্বৰত মই যিমানখিনি পাৰোঁ ছল্ভ কৰি দিম। তো আহা তেতিয়াহ'লে আৰু আমি সময় নষ্ট নকৰি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। তো 1 নম্বৰ কুৱেশ্যনটোত আমাক 3টা চিত্ৰ দিছে আৰু চিত্ৰৰ পৰা পদাৰ্থৰ অৱস্থা চিনাক্ত কৰিব লাগে। তো 1 নম্বৰত যিটো দিছে পদাৰ্থ কণাবিলাকৰ মাজত আকৰ্ষণ একেবাৰে কম, এইটোকে গোটা হ'ব। আৰু 2 নম্বৰ যিটো চিত্ৰ দিছে পদাৰ্থ কণাবিলাকৰ মাজত কিছু গেপ আছে, গতিকে এইটো জুলীয়া পদাৰ্থ হ'ব। আৰু 3 নম্বৰ যিটো দিছে পদাৰ্থ কণাবিলাকৰ মাজত বহুখিনি গেপ আছে, গতিকে এইটো হ'ব গেছীয় অৱস্থা। গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, ছলিড, লিকুইড আৰু গেছীয়, অৰ্থাৎ গোটা, জুলীয়া আৰু গেছীয়। নেক্সট কুৱেশ্যন নম্বৰ 2টোত দিছে পানীৰ উতলাংক হ'ল স্বাভাৱিক চাপত। আমি জানো যে পানী 100 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত উতলে, কিন্তু ইয়াত আমাক যিহেতু কেলভিন স্কেলত দিছে, গতিকে চেলচিয়াছক যদি আমি কেলভিনলৈ নিওঁ তাৰ লগত 100 এটা প্লাছ কৰি দিব লাগে। তো আমি 100 প্লাছ 273 = 373 কেলভিন হ'ব। গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, 373K। কুৱেশ্যন নম্বৰ 3টোত দিছে তলৰ কোনবিধ মৌল সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থাকে। ডিয়াৰ ষ্টুডেণ্ট, তোমালোকে জানে যে বৰ্তমানলৈকে 118টা মৌল আৱিষ্কৃত হৈছে, তাৰে ভিতৰত জুলীয়া অৱস্থাত থকা ধাতুটো হৈছে মাৰ্কাৰী, যিটো Hg বুলি কয়, আৰু জুলীয়া অৱস্থাত থকা অধাতুটো হৈছে ব্ৰমিন। তো ইয়াত আমাৰ ব্ৰমিনটো আছে, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ। 4 নম্বৰটোত দিছে তলত দিয়া কোনবিধ দ্ৰৱই টিণ্ডেল প্ৰভাৱ দেখুৱায়। ইয়াত কিন্তু অপশ্যন চিত যি দিছে গাখীৰ আৰু অপশ্যন ডিত দিছে যিটো ষ্টাৰ্চৰ দ্ৰৱণ, দুয়োটাই টিণ্ডেল প্ৰভাৱ দেখুৱায়। গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যন চি বা ডি যিকোনো এটা দিলেও গ্ৰহণযোগ্য হ'ব। ডিয়াৰ ষ্টুডেণ্ট, বাকী কুৱেশ্যনখিনি আৰু মই ইয়াত ডিছকাছ কৰি নাথাকোঁ, যিহেতু বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা কুৱেশ্যন পেপাৰ আহি আছে, বিভিন্ন আশাত সকলোৱে মোৰ হোৱাটছআপ নম্বৰ দি আছে, সকলোকে সমাধান কৰিব লাগিব। তো ইয়াত মই এনচাৰবিলাক টিক মাৰি দিছোঁ, তোমালোকে চেক কৰি যাবা কামৰূপ মেট্ৰৰ ষ্টুডেণ্টসকলে কিমানখিনি শুদ্ধ হৈছে, আৰু অন্যান্য ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টসকলেও এইখন পেপাৰ প্ৰেক্টিছ কৰিবা, তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ বাবে যথেষ্টখিনি হেল্প হ'ব। তো সকলোকে মোৰ ফালৰ পৰা হাফ ইয়াৰলি এক্সামৰ শুভেচ্ছা থাকিল। সকলোৱে চিলেবাছ কভাৰ কৰিবা, নিশ্চয় তোমালোকৰ এক্সাম যথেষ্টখিনি ভাল হ'ব। তো চাই যাবা ভিডিঅ'টো, আৰু যদি ভিডিঅ'টোত ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰি যিমান পাৰা শ্বেয়াৰ কৰি দিবা, আৰু চাই থাকিবা এনেদৰে RB লাৰ্ণ কামৰ ভিডিঅ'সমূহ। আন এটা ভিডিঅ'ত তোমালোকক এখন নতুন প্ৰশ্ন কাকতৰ সৈতে লগ পাম। আজিলৈ ধন্যবাদ।